Hello students and parents, welcome to Education Wheel. আজি মই এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ ওলাইছোঁ, সেইটো হ'ল আমাৰ কিছুমান ষ্টুডেণ্ট মেথছ অথবা গণিত একেবাৰে বুজি নাপায় বা কিছুমান এতিয়াও আমাৰ যিবোৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা মেট্ৰিক পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে সিহঁতো কেতিয়াবা কি হয় যে মেথছ একো বুজি নাপায়। তে সেইবোৰ ক্ষেত্ৰত আমাৰ কি কৰিব লগা আছে বা যিবোৰ ষ্টুডেণ্ট আমি যে কওঁ যে এইবোৰ হ'ল অংকৰ বোলে গাধা ষ্টুডেণ্ট, অংকত ভেৰি পুৰ, তেতিয়াহ'লে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে আমি কি ষ্টেপ লোৱা উচিত। বিশেষকৈ গাৰ্জিয়েনসকলে আমি নিজৰ ল'ৰা ছোৱালীৰ কথা আমি গম পাই আছোঁ যে ল'ৰা ছোৱালীজন বা জনী অংকত চালে সিহঁতৰ কি হৈ যায়, মাথা গৰম হৈ যায়। সেইটোৰ কাৰণ কি, সেই বিষয়ে মই কিছুমান কথা ক'বলৈ ওলাইছোঁ। লগতে মই এজন গাধা বুলি নকওঁ মই, কাৰণ অংকটো কেনেকৈ কৰিবলগীয়া হয় সেই বিষয়টোৱে নাজানে একচুৱেলি। সেইকাৰণে সেইজন ষ্টুডেণ্টক আমি কওঁ যে অংকত গাধা। একচুৱেলি সি অংকত গাধা নহয়। একচুৱেলি কি প্ৰব্লেম হৈছে সেইকেইটাহে আমি বিচাৰি ওলাব লাগে। আমি কৈছোঁ নাই ইয়াৰ ব্ৰেইনত বোলে অংক নোসোমায়, কথাটো সেইটো নহয়। কথাটোতো হ'ল যে অংকৰ বিষয়ে বা অংক কৰিবলৈ হ'লে কি বস্তুৰ আমাৰ দৰকাৰ হয়। যেনেকুৱাকৈ আমি যদি এটা চিম্পুল এটা এক্সাম্পল লওঁ, যে কোনো এটা কাম কৰিবলৈ হ'লে ধৰক ছাপ'জ মিস্ত্ৰী আছে, ধৰক কাঠমিস্ত্ৰীয়ে যদি আমি কাম কৰিব যায় তেতিয়া তাৰ লগত কি লাগিব, কি সামগ্ৰী লাগিব, সেইটো যদি কাঠমিস্ত্ৰীয়ে লৈ নাযায় তেতিয়াহ'লে সেইজন কাঠমিস্ত্ৰীয়ে কাৰ্যক্ষেত্ৰত যায় কেনেকৈ কাম কৰিব। অৰ্থাৎ আমি অংক কৰিবলৈ গৈ আছোঁ, কিন্তু অংক কৰিবলৈ হ'লে আমাক কি হাতিয়াৰৰ দৰকাৰ সেই বিষয়ে নাজানো। আচল কথা এতিয়া কৈছে হাতিয়াৰ কি হাতিয়াৰবোৰ হ'ল এনেকুৱা যে অংক আমি কৰিবলৈ হ'লে কিছুমান বস্তু আমাৰ মুখস্থ কৰিব লাগিব। যেনেকুৱা সূত্ৰসমূহ আমি কি কৰিব লাগিব, প্ৰথমতেই মুখস্থ কৰি ল'ব। এতিয়া যদি কয় যে নাই মই সূত্ৰ নোহোৱাকৈ অংক কৰিব যাম, তেতিয়াহ'লে নহ'ব। ঠিক সেইদৰে আমি প্ৰথম ষ্টেপত চাম, 1 নম্বৰত আমাৰ লাগিব কি বস্তু দৰকাৰ। 1 নম্বৰত এজন ষ্টুডেণ্টে আমাৰ কি জানিব লাগিব, 1 নম্বৰত ষ্টুডেণ্টটো জানিব লাগিব ভালকৈ যোগ কৰা। এতিয়া ক'ব যে ছাৰ যোগ কৰাটো মই জানো, কিন্তু তাকো মই অংক নোৱাৰোঁ। আহিব, খালি অংকত যোগ কৰা জানিলেই নহয়। অংকত যোগ কৰাৰ আৰু এটা বস্তু আছে, সেইটো হ'ল আমি জেনেৰেলি যোগ কৰা একদম চিম্পল যোগ যিবোৰ আছে সেইবোৰ কৰিব পাৰোঁ। যদি আমাৰ দশমিকৰ থাকে, ডেট মিনছ ডেচিমেলত যদি থাকে, সেইবোৰ আমি যোগ কৰিব পাৰোঁ নে নাই, সেই বিষয়ে মই এই ভিডিঅ'ৰ সহায়ত মই গোটেই অংকত যিবোৰ ষ্টুডেণ্ট বা অলৰেডি ডিগ্ৰী পাছ কৰিছে বা অংকত বেয়া, কিছুমানে ভাবিছে যে টেট এক্সাম দিম, কিন্তু টেটত মই অংকৰ যিটো পাৰ্ট আছে সেই পাৰ্টটো মই টাচে কৰিব নোৱাৰোঁ, সিহঁতৰ কাৰণে এই ভিডিঅ' ছিৰিজটো বহুত উপযোগী হ'ব। দিছ ভিডিঅ' উইল বি ভেৰি হেল্পফুল টু অল দ্য ষ্টুডেণ্টছ as well as the pass out students who are very weak in mathematics. সিহঁতৰ কাৰণে এইটো কি হ'ব, আমাৰ বেছি উপযোগী হ'ব। প্ৰথম কথা যোগ কৰা আমি এডিশ্যন আমি কি কৰিব লাগিব, ভালকৈ জানিব লাগিব। এডিশ্যনত আমি কি চাব লাগিব, চিম্পল এডিশ্যনো থাকিব লাগিব, লগতে আমাৰ জানিব লাগিব ডেচিমেল মানে দশমিকৰ যিবোৰ যোগ আছে সেইবোৰো আমি জানিব লাগিব। তাৰপিছত আমি জানিব লাগিব বিয়োগ কৰা।
সাবট্ৰেকশ্যন মানে বিয়োগ কৰাও আমি জানিব লাগিব ভালকে। এতিয়া কথা হ'ল ছাৰ আমিতো বিয়োগ কৰা জানো, তাকো কিয় নোৱাৰোঁ? নহয়, বিয়োগ কৰা জানিলেও কিছুমানে এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে যিবোৰে দশমিকৰ বিয়োগবোৰ নাজানে ভালকে। এয়া সৰু সুৰা যে 10 - 5 সেইবোৰ জানে, বা 100 - 27 এইবোৰ এনেকুৱা বিয়োগবোৰ জানে, এইবোৰ সাবট্ৰেক্ট কৰাবোৰ জানে, কিন্তু যেতিয়া ডেচিমেল থাকে, ডেট মিনছ দশমিক থাকে, সেইবোৰ ভালকে নাজানে। সেই বিষয়েও মই শিকাম যে কোনে কোনে যিবোৰ ষ্টুডেণ্ট এই ভিডিঅ' চিৰিজখিনি আমাৰ কি হ'ব, ক্লাছ 5ৰ পৰা ষ্টাৰ্ট কৰি আপ টু ডিগ্ৰীলৈকে যিবোৰ ষ্টুডেণ্ট বিশেষকৈ মেথামেটিক্সত কি হয় উইক হয় বা ভেৰি প'ৰ, সিহঁতৰ কাৰণে এইটো উপযোগী। আৰু সেইজন ষ্টুডেণ্ট মই গেৰেণ্টি সহ ক'ব পাৰিম যে সেইজন ষ্টুডেণ্ট কোনো দিনে মেথছত উইক হ'ব নোৱাৰে, যদি সেই ষ্টুডেণ্টকেইটা মই দিয়া টপিককেইটা ভালকৈ শিকি লয় আৰু সিহঁত সেইকেইটাৰ ওপৰত অলপ হ'লেও মেহনত কৰিব লাগিব। ডেট মিনছ অলপ হ'লেও সেইকেইটাৰ ওপৰত আমি কি কৰিব লাগিব, হাৰ্ডৱৰ্ক কৰিব লাগিব। তেতিয়াহ'লে এইকেইটা আমাৰ মই যিকেইটা টপিক কৰাম সেইবোৰৰ সহায়ত অংকত সি 100% ভাল ৰিজাল্ট কৰিব পাৰিব। যিকোনো ধৰণৰ অংক দিলে সি কৰিব পাৰিব। একচুৱেলি অংকটো ভেৰি ইণ্টাৰেষ্টিং ছাবজেক্ট হয় মেথছটো, আৰু একেবাৰে সহজ। কেনেকুৱাকৈ সহজ হয় সেই বিষয়ে মই লাহে লাহে গম পাই থাকিব। তাৰ আগত এতিয়া মই এইটো এটা মোৰ ইউটিউব চেনেল আছে, সেই চেনেলৰ সহায়ত মই চবকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাম, কাৰণ ইয়াৰ সহায়ত মই যে মেথছত 0ৰ পৰা হিৰ' বনাই দিম, একদম গেৰেণ্টি সহ, কাৰণ সেইজন ষ্টুডেণ্ট আমাৰ মেথছত পাকৈত হ'বই। কিন্তু তাৰ কাৰণে আমি কি কৰিব লাগিব, কিছুমান হাৰ্ডৱৰ্ক কৰিব লাগিব, কিছুমান কষ্টও কৰিব লাগিব। কেনেকৈ, এতিয়া ক'ব যে ছাৰ মই ডিগ্ৰী কৰিছোঁ, এতিয়া যোগ কৰা শিকিম নেকি, মই বিয়োগ কৰা এতিয়াও শিকিম নেকি, মই সৰল কৰা এতিয়াও শিকিম নেকি, মই পূৰণ নেওতা এতিয়াও শিকিম নেকি? সেইটো কথা নহয়। আপোনাৰ বা যিজন ষ্টুডেণ্টে অংকত ভেৰি প'ৰ মানে বহুত কমজোৰি বুলি কওঁ আমি, সিহঁত আমাক সেইবোৰ বস্তুৱে জানিব লাগিব, তেতিয়াহে অংকত সেইজন ষ্টুডেণ্টে কি হ'ব, ভাল হ'ব। এতিয়া নেক্সট আহিব, আমি কৰিলোঁ কি, বিয়োগ কৰা শিকিব লাগিব। নেক্সট আমি কি শিকিব লাগিব ভালকে, সেইটো হ'ল পূৰণ কৰা। পূৰণ কৰা পূৰণ কৰাৰ কাৰণে আমি 1 নম্বৰ কথাটো হ'ল, পূৰণ কৰাটোৰ কাৰণে আমি কি কৰিব লাগিব, পূৰণ কৰাৰ কাৰণে আমি নেওতা মুখস্থ কৰিব লাগিব। আমি সৰুতে ক্লাছ 4 বা 5ত থাকোঁতে নেওতা মুখস্থ কৰিছিলোঁ। সেই নেওতাখিনি ভালকৈ মুখস্থ কৰিব লাগিব। আৰু ইভেন নেওতাৰ যিটো টেবুল আছিলে, সেই টেবুলটো মুখস্থ কৰাৰ লগতে মাজে মাজে খালি আমি টেবুলটো যদি কয় যে টেবুল ৱাইজত মুখস্থ মাতিব লাগে, তেতিয়া আমাৰ সব ষ্টুডেণ্টে ক'ব পাৰে। কিন্তু যদি আমি মাজে মাজে ধৰোঁ, তেতিয়াহ'লে কি হৈ যায়, সিহঁতৰ কিছু সময় লাগে, নহ'লে কিছুমানে ক'বই নোৱাৰে, নহ'লে কিছুমানে কি কৰে, ভুল কৰে। সেইকাৰণে নেওতাটো পঢ়োঁতে আমি সদায় জাষ্ট টেবুল চিৰিয়েলি মাতি গ'লে নহ'ব, আমি মাজে মাজে ক'ব পাৰিছোঁ নে নাই। যেনেকুৱা 7 × 8 তেতিয়া কিমান হ'ব, 7 × 8 গুণ কিমান, 9 × 9 গুণ কিমান, 5 × 6 গুণ কিমান, 8 × 9 গুণ কিমান, 8 × 6 গুণ কিমান, এনেকুৱা ধৰণৰ যিবোৰ আছে, মানে মাজে মাজে আমি ক'ব পাৰিছোঁ নে নাই, একদম খলখলীয়াকৈ ক'ব লাগিব। মেইন কথাটো হ'ল আমাৰ সেইটোৱে, যিবোৰে মই ষ্টুডেণ্ট আছে যিবোৰে অংকত একেবাৰে প'ৰ, সিহঁতৰ কাৰণে মই কৈছোঁ স্পেচিয়েলি, সিহঁতে অংকৰ নেওতাৰ যিটো টেবুল আছে, সেই টেবুলটো মুখস্থ কৰাৰ লগতে আমি মাজে মাজে পৰা ক'ব পাৰিছোঁ নাই, সেইটো আমি চেষ্টা কৰিব লাগিব। আৰু সেইটো আমি যদি আমি মাজে মাজে ক'ব পাৰিছোঁ, তেতিয়াহে মই নেওতা শিকিছোঁ। এতিয়া যদি কয় যে নাই একফালৰ পৰা ক'ব দিছোঁ, একফালৰ পৰা মাতিব দিলোঁ, সেই মাতি থাকিলে সেইটো নেওতা মুখস্থ বুলি আমি ক'ব পাৰোঁ, কিন্তু ইফেক্টিভ নহয়। মেক্সিমাম ষ্টুডেণ্টে কি হয়, যদি আমি টেবুলটো একফালৰ পৰা মাতিব দিওঁ, যেনেকৈ 1 × 1 গুণে বা 7ৰ ঘৰ মাতিব দিয়ে, কিছুমান 9ৰ ঘৰ মাতিব দিয়ে, তেতিয়াহ'লে সি ক'ব পাৰে, কিন্তু 9 × 4 গুণ কিমান সেইটো ক'ব নোৱাৰে।
সেইকাৰণে আমি কি কৰিব লাগিব মাজে মাজে ধৰিব লাগিব আমি গাৰ্জিয়ানসকলে আৰু আমি নিজেও যিবোৰে আমি অংকত উইক সিহঁতেও আমি নিজকে নিজে ট্ৰাই কৰিব লাগিব চাব লাগিব নিজকে নিজে চেক কৰিব লাগিব যে আমি আচলতে মই জানো নে নাই হৈ গ'ল এইটো হ'ল পূৰণৰ এইকেইটা আমি পূৰণ জানিব লাগিব আৰু লগতে আৰু কিছুমান ট্ৰিক্স আছে পূৰণৰ যেনেকুৱা শূন্য থাকিলে কি হয় বা সৰু সৰু বস্তু আছে 5ৰে পূৰণ কৰিলে কিমান হয় 2ৰে কিমান হ'ব আমি দশমিকত কেনেকৈ লৈ যাম দশমিক থাকিলে কেনেকৈ পূৰণ কৰিম সেই বিষয়ে জানিব লাগিব আমি কিছুমান আছে পূৰণ নেওতা কৰিব পাৰে যদি কওঁ 12 পূৰণ 5 সেইটো কৰিব পাৰিব 12 পূৰণ 5 5 মাল্টিপ্লাই 12 তেতিয়া কৰিব পাৰিব কিন্তু যদি কওঁ যে 1.23 into 5 তেতিয়ালে এইটো মাল্টিপ্লাই কৰিব নোৱাৰে এইটো এনসাৰ কিমান হ'ব সেইটো নাজানে ম্যাক্সিমামে এইটো কাৰণে এই বস্তুটোৱে নাজানে যিবোৰে নাজানে হিহঁতৰ কাৰণে ম্যাথছটো ভেৰি ডিফিকাল্ট হিহঁতৰ কাৰণে বহুত কঠিন ম্যাথছ সেইকাৰণে আমি এইবোৰ বস্তু শিকিব লাগিব যে কি বস্তু আমাৰ জানিব লগা সেই বিষয়ে মই সিৰিজটোত কম এইটো হ'ল মোৰ ইন্ট্ৰডাকচন ভিডিও এটা কোন কেইটা বস্তু আমাৰ জানিব লগা আছে আৰু মই ইচ এন্ড এভৰি টাইপৰ ম্যাথছৰ মাল্টিপ্লিকেশন আমি যোগ কৰা বিয়োগ কৰা আৰু পূৰণ কৰাৰ প্ৰত্যেকটো টাইপ কেনেকুৱা থাকিব পাৰে তাৰ বিষয়ে মই শিকাম নেক্সট আহিব কি নেক্সট আহিব আমাৰ হৰণ কৰা ডিভিজন এইটোতো ম্যাক্সিমাম ষ্টুডেন্টৰ হৰণ কৰাটো যিবোৰে উইক যিবোৰ ষ্টুডেন্ট উইক সিহঁতে হৰণ কৰিবই নাজানে আমি কিছুমানে ভাবি আছো নহয় মইতো হৰণ কৰা জানো আমি হৰণ কৰা জানো কিন্তু মই বা আৰু তোমালোকে এনেকুৱা হ'ব পাৰে যে হৰণ কৰা জানো কিছুমানৰ কাৰণেহে জানো অলপ টান হ'লে আৰু হৰণ কৰিব নোৱাৰো যেনেকুৱা কিছুমানে এইটো যদি মই হৰণ কৰিব নোৱাৰিব 123.26 ডিভাইডেড বাই 3 এই হৰণটো কৰিব নোৱাৰে এই এনেকুৱা ধৰণৰ কিছুমানে বহুত আছে যিবোৰে হৰণে কৰিব নোৱাৰে বা এনেকুৱা ধৰণৰ থাকিলে 124 ডিভাইডেড বাই 2 39 ডিভাইডেড বাই 3 এনেকুৱা হৰণবোৰ কৰিব নোৱাৰে সিহঁতৰ কাৰণে আৰু বহুত ধৰণৰ হৰণ আছে মই শিকাম আৰু হৰণৰ ইজি প্ৰসেসবোৰ কেনেকুৱা হয় সেই বিষয়ে মই লগতে কোনবোৰ সংখ্যাক হৰণ কৰিব পাৰো তাৰে শৰ্টকাট ট্ৰিক্সবোৰ মই কৈ দিম যে কেনেকুৱাকে আমি ইজিলি হৰণ কৰিব পাৰো নেক্সট আহিব আমাৰ যেটো আমি নেক্সট আহিব বৰ্গ কৰা that means squaring বৰ্গ কাক কয় কোনো এটা সংখ্যা যদি আমি বৰ্গ কৰো মানে কি বুজায় সেই বৰ্গৰ বিষয়ে নাজানে বহুতে যে বৰ্গ মানে কি বা বৰ্গ কৰিলে কেনেকৈ কৰিব পাৰো নেক্সট আহিব বৰ্গমূল root square root আমি এটো কম square root বৰ্গমূল আৰু বৰ্গ কৰা পাৰ্থক্য কিছুমানে বুজি নাপায় যিবোৰ ষ্টুডেন্ট গাধা হিহঁতক কৈছো মই বিশেষকে গাধা বুলি নহয় একচুয়ালি আমি এইবোৰ বস্তুৱে নাজানো এই কাৰণে আমি গাধা হৈয়ে ৰৈ আছো হেইটো এই বৰ্গমূল আৰু বৰ্গ কৰা কেনে কি হয় এই বিষয়ে মই ডিটেইলছত জনাই দিম আৰু বৰ্গমূল কেনেকৈ আমি উলাব পাৰো এনি নাম্বাৰৰ বৰ্গমূল দশমিকৰ বৰ্গমূল আমি কেনেকৈ উলাব পাৰো সেই বিষয়ে মই ডিটেইলছ আলোচনা কৰিম নেক্সট আহিব আমাৰ
যেটো কওঁ আমি পাৱাৰ ঘাত পাৱাৰ ষ্টুডেন্টবোৰৰ কিছুমানৰ পাৱাৰৰ কথা ভালকে জ্ঞানে নাই যে পাৱাৰ মানে কি পাৱাৰৰ বিষয়ে কেনেকুৱা জানা যেনেকুৱা আছে 5 কিউব মানে কিমান হ'ব নাজানে 5 কিউব মানে কিমান হ'ব যে 5 কিউব মানে হ'ল 5 * 5 * 5 তেতিয়া কিমান হ'ব 25 * 5 125 তেতিয়া এইটো কেনেকৈ কৰিছে সেই বিষয়ে নাজানে পাৱাৰৰ ইনভাৰ্স পাৱাৰ নাজানে মানে ইনভাৰ্স পাৱাৰ মানে আমি পাৱাৰটো যদি তলত থাকে তেতিয়ালে কেনেকুৱা হ'ব যদি সাপোজ এনেকুৱা আছে 5 - 3 তেতিয়ালে কি হ'ব সেই বিষয়ে নাজানে সেইবোৰ ষ্টুডেন্টে আমাৰ জেনাৰেলি অংকবোৰত কি হয় ভেৰি উইক হয় নেক্সট আমি চাম এইটো বেছি ইম্পৰ্টেন্ট এইটো হ'ল সৰল কৰা এইটো হ'ল simplification নাজানে কি নাজানে simplification নাজানে এতিয়া কম যে simplification নাজানা ইয়াৰ কি উপায় আছে কেনেকৈ কৰিব পাৰো simplificationৰ মেইন যেটো ফৰ্মুলা আছিল হেতু হ'ল মেইনটোৱে হ'ল বদমাছ এই বিষয়ে মই ডিটেইলছ কম নেক্সট ভিডিওটোত মই ডিটেইলছ কম গোটেইখিনি মই উইথ এক্সাম্পল মই কৰাই দিম আৰু এখিনি যদি পঢ়ে এজন ষ্টুডেন্টে যদি এই বস্তুটোৱে 4-5 বাৰ 6 বাৰলৈকে ভালকে বা 10 বাৰলৈকে যদি ভালকে লিখে তেতিয়া নিশ্চয় সেইজন ষ্টুডেন্ট মেথছত ভাল হ'ব এটো 100% নেক্সট এই বদমাছৰ বিষয়ে সৰল কৰা বহুত কেইটা কিছুমান ধৰ্ম আছে সৰল কৰা কি আছে বহুত ধৰ্ম আছে সেই ধৰ্ম কেইটাৰ বিষয়ে মই ডিটেইলছ কম যে কি কেনেকুৱা ধৰ্ম আছে সৰল কৰাবোৰৰ ভিতৰত ধৰ্ম মানে কিছুমান নিয়ম আছে সেই নিয়মবোৰৰ বিষয়ে মই কৈ দিম মই ডিটেইলছ কথা পাতিম সেই বিষয়ে আৰু এই ডিটেইলছটো পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়ালে মোৰ এটাৰ পিছত এটা ভিডিও সিৰিজটো পাই থাকিব যিমান ভিডিও আহিব নতুন ভিডিওবোৰ পাই থাকিব এতিয়া নেক্সট আহি গ'ল নেক্সট যেটো আহিব হেতু হ'ল আমাৰ ষ্টুডেন্টে এটো নাজানে লহাগু এলসিএম উলোৱাটো নাজানে বহুতে এতিয়া কৈছে স্যাৰ এলসিএম উলোৱা জানো আমি সিম্পল বোৰ জানো কিন্তু টান যিবোৰ হ'ব ৰুট থকাবোৰৰ আমি নাজানো বা কিছুমান ভ্যালু যদি থাকে বেলেগ সেইবোৰ আমি নাজানো সেই কাৰণে ইচ এন্ড এভৰি টাইপৰ মই এলসিএম কৰোৱা শিকাই দিম যে এইখিনি যদি আমি জানো তেতিয়া হলে যিবোৰ ষ্টুডেন্টে ভাবিছে মই মেট্ৰিকৰ পিছত সায়েন্স লম সিহঁতৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট এই লেকচাৰ সিৰিজটো ভেৰি ইম্পৰ্টেন্ট হ'ব যিবোৰে সায়েন্স ল'ব কাৰণ সায়েন্সত সদায় নাম্বাৰ নাথাকে বহুত কিবা ভ্যালু থাকে তাৰ ভিতৰতো লহাগু ল'ব লাগে মানে এলসিএম ল'ব লাগে সেইবোৰ কেনেকৈ লম সেই বিষয়ে মই জনাই দিম শিকাম মই সব গোটেইখিনি মই শিকাম নেক্সট আহিব লহাগু আৰু এটা আছে কি গহাউ মানে এটো আছিল HCF এটো নাজানে বহুতে নাজানে সেই কাৰণে অংকবোৰত কি হয় টান হয় নেক্সট আহি গ'ল 10 নম্বৰ গ'ল আমাৰ 11 নম্বৰত হ'ব হেতু আমাৰ বেছি ইম্পৰ্টেন্ট হয় এই বস্তুটো হেতু হ'ল আমাৰ হেতু হ'ল বৰ্জ্য পূৰণ ক্ৰছ মাল্টিপ্লিকেশন বৰ্জ্য পূৰণৰ কিছুমান কি আছে নিয়ম আছে
কিছুমান কি আছে নিয়ম আছে খালি জাস্ট বৰ্জ পূৰণটো জানিলেই নহ'ব বৰ্জ পূৰণত আমি উলট পালটকৈ বহুত ধৰণে কৰিব পাৰোঁ সেই বিষয়ে জানিব লাগিব তেতিয়াহে আমি অংকটোত পাৰ্গত হ'ম নেক্সট আহি যাব বৰ্জ পূৰণৰ পিছত আমাৰ আহিব কিছুমান প্ৰপাৰ্টিজ বা থিয়ৰাম আছে কিছুমান কি আছে থিয়ৰাম আছে যেনে উপবাদ্য নিচিনা কিছুমান উপবাদ্য আছে সেইবোৰ বিষয়ে আমি জানিব লাগিব মেথছৰ সেই কিছুমান উপবাদ্য আছে সেইবোৰৰ বিষয়ে আমি জানিম সেই উপবাদ্যবোৰ যেনেকুৱাকৈ হৰণতো আছে বৰ্গতো আছে বৰ্গমূলতো আছে পূৰণতো কিছুমান উপবাদ্য আছে সেই উপবাদ্যবোৰ এজ এ হোল মই গোটেইখিনি যেতিয়া কৰাৰ সময়ত মই কৰাই দিম এইখিনি যদি আমি ভালকৈ জানো তেতিয়াহ'লে আমি নিশ্চয় আমি মেথছত পাৰ্গত হ'ম আৰু মেথছ আমাৰ কাৰণে তেতিয়া বহুত ইজি হৈ যাব খালি টিচাৰে অলপ বুজাই দিলে আমি মেথছটো কৰিব পাৰিম আৰু 2 নম্বৰ ফাণ্ডাটো হ'ল সেইটো হ'ল লাষ্ট যিটো সেইটো হ'ল মেথছত কিছুমান সূত্ৰ থাকে সেই সূত্ৰকেইটা আমি মুখস্থ কৰিবই লাগিব কোনো এটা চেপ্টাৰ আমি যেতিয়া পঢ়োঁ সেই চেপ্টাৰটোৰ যিকেইটা মূল সূত্ৰ আছে সেইকেইটা আমি আমি মুখস্থ কৰিবই লাগিব তেতিয়াহে আমি সেই চেপ্টাৰৰ জ্ঞানটো আমি বেছিকৈ অৰ্জন কৰিব পাৰিম তাৰ পিছততো আমি এই সূত্ৰটো মুখস্থ কৰাৰ পিছত যিখিনি কাম কৰিব লগা আছে সব এইখিনিৰ ভিতৰতে পৰি যাব সেইকাৰণে আমি ষ্টুডেণ্টবোৰে কি হয় যদি সূত্ৰটো মুখস্থ কৰে তাকো অংকটো কৰিব নোৱাৰে ইয়াৰ 1 নম্বৰ কাৰণ হ'ল এই বস্তুকেইটা নাজানে এই বস্তুকেইটা জানে এতিয়া কোন স্যাৰ এইকেইটাতো জানো নহয় এইকেইটা জানে কিন্তু অলপকৈ জানে মানে একদম কমপ্লিট নলেজটো নাই যে ইয়াৰ যিবোৰ উপবাদ্য আছে প্ৰত্যেকটোৰে একোটা উপবাদ্য আছে যে আমি এনেকুৱাকৈ কৰিব পাৰোঁ নে নোৱাৰোঁ কি হয় সেই বিষয়ে মই ডিটেইলছ ক'ম এই ভিডিঅ' সিৰিজটো মই কি কৰিব গৈ আছোঁ ষ্টাৰ্ট কৰিব গৈছোঁ সপ্তাহত মই এটাকৈ ভিডিঅ' দিম এটাকৈ আপলোড কৰিম তোমালোকে এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু প্ৰত্যেক উইকলি এটাকৈ ভিডিঅ' এটা বা দুটাকৈ ভিডিঅ' পাই থাকিবা আৰু এইখিনি যদি পঢ়া 100% মই শিওৰ আৰু ইয়াৰ পৰা তোমালোকে বেনিফিট পাবাই